ডিব্ৰুগড়ৰ ব্যৱসায়ী উত্তম গগৈক লৈ পুনৰ আহি পৰিছে আন এক গাৰনুম হিয়ৰি উঠা কথা আৰক্ষী তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্তত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো নতুন ঘটনা এই ঘটনা শুনিলে আপুনি অতিকৈ ভয় খাই যাব গাৰনুম হিয়ৰি উঠিব এই কাৰণে প্ৰথমে ক'ব লাগিব তেওঁৰ পত্নী আৰু কন্যাৰ যি বিলাসিতা জীৱন ৰঙীন জীৱন উপভোগ কৰাৰ কথাই চিন্তাধাৰাই কাল মাতিলে উত্তম গগৈৰ বাবে উত্তম গগৈ প্ৰথমে দুৰ্ঘটনাৰে হত্যা কৰাৰ চেষ্টা কৰিছিলে মাতৃ আৰু কন্যাই তাৰ পিছতে সেই প্ল্যান সাকসেস নোহোৱাৰ বাবে দ্বিতীয়টো প্ল্যানেৰে তেওঁলোকে হত্যা কৰিলে উত্তম গগৈক অৰ্থাৎ দ্বিতীয়টো প্ল্যান হৈছে লুৰ অস্ত্ৰৰে মৰিয়াই হত্যা কৰিছে আৰু তেওঁলোকে ভাবিছিলে যদিহে লুৰ অস্ত্ৰৰেও তেওঁক হত্যা কৰিব পৰা নাযায় তেন্তে আন এক প্ল্যান তেওঁলোকে ৰেডি কৰি ৰাখিছিলে সেই প্ল্যানটো আছিলে তেওঁলোকে ভাবিছিলে যে যদি লুৰ অস্ত্ৰৰ কাম নকৰে তেন্তে তেওঁক গুলিয়াই হত্যা কৰা হ'ব কিয়নো আজি এক বিশেষ খবৰ পোৱা গৈছে আৰক্ষীৰ অভিযান চলিছিলে অভিযানত পোহৰলৈ আহিছে সেই স্থানত সেই মুহূৰ্তত সেই ঠাইৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰিটাকৈ গুলি কিয় পোৱা গৈছে বা পিস্তল কিয় পোৱা গৈছে এই মুহূৰ্তত লৈ আহিছো আন এক গাৰনুম হিয়ৰি উঠা ভয়ংকৰ ক্লু আমি জনাই আছো প্ৰতিগৰাকী দৰ্শকক যে পত্নী আৰু কন্যাৰ বিলাসিতা ৰঙীন জীৱনে এবাৰ কাল মাতিছিলে উত্তম গগৈ মাতৃৰ চৰিত্ৰই সম্পূৰ্ণৰূপে অনুসৰণ কৰিছিলে নাবালিকা কন্যায়ো আন এক গাৰনুম হিয়ৰি উঠা দৃশ্য পোহৰলৈ আহিছে ব্যৱসায়ী উত্তম গগৈ হত্যাৰ সময়ত বিফল হৈছিলে প্ৰথম প্ল্যানটো অৰ্থাৎ ডিব্ৰুগড় চাঞ্চল্যৰ হত্যাকাণ্ড তদন্ত তথ্য পোহৰলৈ আহিছে প্ৰথমটো প্ল্যান আছিলে দুৰ্ঘটনাৰে হত্যা কৰাৰ চেষ্টা দ্বিতীয়টো প্ল্যান হৈছিলে যে দুৰ্ঘটনা বিফল হোৱাৰ পিছত দ্বিতীয়টো প্ল্যান অৰ্থাৎ লুৰ অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিলে উত্তম গগৈ যদি আঘাতত মৃত্যু নহলহেঁতেন উত্তম গগৈৰ তেন্তে তেওঁলোকে আন এক প্ল্যানো ৰেডি কৰি ৰাখিছিলে সেই প্ল্যানটো আছিলে গুলিৰে উৰুৱাই দিয়া হ'লহেঁতেন উত্তম গগৈ ডিব্ৰুগড়ৰ ব্যৱসায়ী উত্তম গগৈৰ হত্যাৰ তদন্ত চলাই থকাৰ সময়তে উদ্ধাৰ হৈছে চাৰিটাকৈ গুলি এই চাৰিটা গুলি উদ্ধাৰৰ পিছতেই হত্যাকাণ্ডক লৈ নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে উত্তম গগৈৰ হত্যাৰ বাবে হত্যাকাৰীয়ে ক্ৰয় কৰিছিল 6 জাই গুলিসহ এটা পিস্তল উত্তম গগৈক হত্যাৰ বাবে মাৰণাস্ত্ৰ কিনা বুলি আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে হত্যাকাৰী দীপজ্যোতি বুঢ়াগোহাঁয়ে দীপজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘৰঘৰা চীনা টুকুৰা গাঁৱত চাৰিটাকৈ গুলি জব্দ কৰিছে আৰক্ষীয়ে কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই এটা গুলিসহ পিস্তল তাৰে এজাই গুলি বগীবিলত ফুটাইছিলে দীপজ্যোতিয়ে আৰু 25 জুলাইত উত্তম গগৈক হত্যা কৰাত বিফল হ'লে গুলিয়াই হত্যা কৰাৰ পৰিকল্পনা আছিল দীপজ্যোতি আৰু সহযোগী তথা নাবালক সুপাৰী কিলাৰে ইপিনে উত্তম গগৈৰ হত্যাকাণ্ডত ব্যৱহৃত এযোৰ নীলা ৰঙৰ সাৰ্জিকেল হেণ্ড গ্লোভছ আৰু এযোৰ চেণ্ডেল উদ্ধাৰ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উত্তম গগৈৰ হত্যাৰ চেষ্টা কৰিছিল ঘাতকৰ দলটোৱে কিন্তু সেয়া হৈছিল সম্পূৰ্ণ বিফল তদন্তৰ সময়ত দীপজ্যোতিৰ জেৰাৰ পৰা আৰক্ষীয়ে লাভ কৰিছে এই ভয়ংকৰ তথ্য আনহাতে 1.5 মাহ পূৰ্বে স্কুটিৰ আহি থকা সময়ত উত্তম গগৈৰ হত্যাৰ উদ্দেশ্যেৰে খুন্দা মাৰিছিল দীপজ্যোতিৰ বাহনে কিন্তু সেই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় যদিও প্ৰাণ ৰক্ষা পৰিছিল উত্তম গগৈ তাৰ পাছত উত্তম গগৈৰ পত্নী ববী সোণোৱাল গগৈৰ নাবালিকা কন্যাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁয়ে কৰিছিলে নতুন এক প্ল্যান আৰু সেই প্ল্যানটো হৈছে তেওঁক লুৰে অস্ত্ৰৰে মৰিয়াই কৰা হৈছে হত্যা এই কথাটো স্পষ্ট হৈছে যে উত্তম গগৈক মুঠৰ ওপৰত যিকোনো প্ৰকাৰে হত্যা কৰিবলৈ দৃঢ় হৈ আছিলে ঘাতক চক্ৰ কিন্তু ৰহস্যজনকভাৱে এতিয়াও পোহৰলৈ অহা নাই যে উত্তম গগৈৰ হত্যাকাণ্ডৰ মটিভ পৰকীয়া প্ৰেমৰ বাবে উত্তম গগৈক হত্যা কৰা হ'ল নেকি সেয়া এতিয়াও চৰ্চিত হৈ আছে সৰুৰে পৰা অধিক উচ্চাকাংক্ষী আছিলে ববী সোণোৱাল গগৈয়ে বিলাসী জীৱন কটাবলৈ ভাল পাইছিলে স্থানীয় লোকৰ মতে ববী সোণোৱাল গগৈয়ে হেনো প্ৰতিদিনেই নতুন গাড়ী দেখি ভাল পাইছিলে উত্তম গগৈৰ নাবালিকা কন্যায়ো মাকৰ দৰে সৰুৰে পৰা খুব অহংকাৰী বুলিও স্থানীয় লোকে দাবী কৰিছে বিলাসী জীৱন কটাবলৈ হেনো ববী সোণোৱাল গগৈয়ে বৰবৰুৱাৰ সলনি ডিব্ৰুগড়ত ভাড়া ঘৰ লৈও আছিলে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে প্ৰতিদিনেই নতুন পুৰুষৰ আগমন ঘটিছিলে উত্তম গগৈৰ পত্নী ববী সোণোৱাল গগৈৰ ডিব্ৰুগড়ৰ ভাড়া ঘৰলৈ যাৰ বাবে ববী সোণোৱাল গগৈ ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিলে মালিকে ববী সোণোৱাল গগৈৰ এই যি লাইফষ্টাইলটো আছিলে সেই লাইফষ্টাইলত উত্তম গগৈ কিছু সন্দেহ প্ৰকাশ কৰিছিলে তাৰ পাছতে উত্তম গগৈ টাৰ্গেট কৰি লৈছিলে স্পষ্ট ছবিখন ওলাবলৈ আৰক্ষী তদন্ত হোৱালৈকে আমি সকলোৱে বাট চাব লাগিব যে এতিয়া এই ঘটনা ক'ৰ পৰা ক'লৈ যায় ইটোৰ পিছত সিটো নতুন মূৰ পোৱা গৈছে নতুন ক্লু পোৱা গৈছে আৰু অৱশেষত দেখা গৈছে যে উত্তম গগৈৰ
উত্তম গগৈৰ এনে কাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এয়া ক'ব লাগিব এক প্ৰকাৰ পত্নী কন্যাৰ উচ্চাকাংক্ষা, বিলাসিতা আৰু ৰঙীন জীৱনে কাল মাতিলে পিতৃ তথা স্বামী উত্তম গগৈৰ।